2019 পেপাৰখনৰ আমি ফিজিক্স পাৰ্টৰ প্ৰথম কুৱেশ্যনটো লৈছোঁ। মই সেট বিখন লৈছোঁ কুৱেশ্যন পেপাৰ। সেট বিত কুৱেশ্যন নম্বৰ 41টো এনেকুৱা আছে, ফ'কেল লেন্থ অফ এ প্লেন মিৰৰ, এখন সমতল দাপোনৰ ফ'কাছ দৈৰ্ঘ্য। 4টা এনচাৰ দিয়া আছে, ইয়াৰে শুদ্ধটো বাচিব লাগে। এতিয়া ফ'কেল লেন্থ অফ এ প্লেন মিৰৰ, প্ৰথমতে প্লেন মিৰৰখন আমি চাই লওঁ। প্লেন মিৰৰ মানে এনেকুৱা আকৃতি, এইখন প্লেন মিৰৰ। তো আমি জানো radius of curvature r is equal to twice f, ভাঁজ ব্যাসাৰ্ধ ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ। তো ফ'কাছ দৈৰ্ঘ্য মানে ভাঁজ ব্যাসাৰ্ধ ডিভাইডেড বাই 2। এতিয়া ভাঁজ ব্যাসাৰ্ধ মানে কি? প্ৰতিখন দাপোনে এটা গোলকৰ অংশ বা প্ৰতিখন লেন্সে এটা গোলকৰ অংশ। এতিয়া আমি যদি এনেকৈ কনচিডাৰ কৰোঁ, এইটো এটা সৰু গোলক, এইটো এটা সৰু গোলক। তো এইখিনি পৰ্চনৰ পৰা আমি এখন অৱতল দাপোন উলিয়াই ল'ব পাৰোঁ। ইয়াৰ চাইজটো লাহে লাহে ডাঙৰ কৰি গৈ আছোঁ আমি, ডাঙৰ কৰি গৈ আছোঁ। তাৰমানে এই ব্যাসাৰ্ধটোৰ মানটো বাঢ়ি গৈ আছে, আৰু ডাঙৰ কৰিলোঁ। তো ব্যাসাৰ্ধটো আৰু বাঢ়ি গৈ আছে এনেকৈ। তো এটা সময়ত গৈ সমতল হৈ গ'ল। তাৰমানে চিন্তা কৰা, এতিয়া এইটো আমি এটা গোলকৰ দ্বাৰা বুজাব পাৰিম নেকি? এতিয়া নোৱাৰোঁ। সমতল হৈ গ'ল মানে দুইফালে অসীম দূৰত্বলৈকে টানি দিয়া গ'ল। তাৰমানে ৰেডিয়াছ অফ কাৰ্ভেচাৰ, ভাঁজ ব্যাসাৰ্ধ কি হৈ গ'ল? অসীম, ইনফিনিটি। তো অসীমক কিবাৰে ডিভাইড কৰিলে এনচাৰটো কি হ'ব? অসীমেই হ'ব। চ' এইটো কুৱেশ্যনৰ এনচাৰটো হ'ল অসীম। এতিয়া বাকী কেইটা অপশ্যন যে দিয়া আছে, ইয়াৰ কাৰণে কুৱেশ্যনটো কেনেকুৱা হ'ব পাৰে আমি সেইটোও চাই লওঁ একেবাৰে। ঋণাত্মক, এইটো মনত ৰাখিবা, ঋণাত্মক কোনখন দাপোনৰ কাৰণে পাম? এইটো আমাৰ কনকেভ। তো একেধৰণে ধনাত্মক কেতিয়া পাম? কনভেক্স বা আমাৰ এইটো হ'ব উত্তল। এতিয়া ইয়াৰ লগত আমি একেবাৰে চাই লওঁ দাপোন কেইখনৰ কেইটামান প্ৰকৃতি। একেবাৰে তোমালোকৰ ৰিভিজনটো হৈ যাব চিলেবাছৰ। যে সমতল দাপোনৰ কথা কৈছে আমাক, সমতল এই ক্ষেত্ৰত মনত ৰাখিবা, লক্ষ্যবস্তুৰ আকাৰ ইজ ইকুৱেল টু, মই লিখি দিছোঁ সমতলত লক্ষ্যবস্তু আকাৰ ইজ ইকুৱেল টু প্ৰতিবিম্বৰ আকাৰ। তো এইটো এটা কুৱেশ্যন হিচাপে আহিব পাৰে এনেকৈ দিলে, তলৰ কোনখন দাপোনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ আকাৰ প্ৰতিবিম্বৰ আকাৰৰ সমান হয়? তো 3খন দিলে ছাপ'জ, সমতল দাপোন, উত্তল দাপোন, অৱতল দাপোন। তো উত্তৰ এনচাৰটো কি আহিব? সমতল দাপোন। চ' একেধৰণে অৱতল আৰু উত্তল ক'ত ইউজ কৰা যায়? তোমালোকে ক্লাছ 9-10ৰ চিলেবাছত পাইছা এইখিনি, প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুতকৈ ডাঙৰ। তো একেদৰে উত্তল দাপোনৰ বৈশিষ্ট্যটো আমি চাই লৈছোঁ একেবাৰে। উত্তলৰ ক্ষেত্ৰত ওলোটা, লক্ষ্যবস্তু গ্ৰেটাৰ দেন ইমেজ, প্ৰতিবিম্ব। তাৰমানে প্ৰতিবিম্বৰ আকাৰটো লক্ষ্যবস্তুতকৈ সৰু হয়। যে গাড়ীৰ দাপোনখন, গাড়ীৰ পিছফাল চাবলৈ, কেৰিয়াৰ প্লাছলৈ আটাইকে স্বাগতম জনাইছোঁ। আমি ডিছকাছ কৰি আছোঁ 2019 আছাম পলিটেকনিক এডমিশ্যন টেষ্টৰ ফিজিক্স পাৰ্টৰ কেইটামান কুৱেশ্যন। এইটো পাৰ্ট 1 হয়। ইয়াৰ পাছত আমি ডিছকাছ কৰিম পাৰ্ট 2 আৰু এনেকৈ পাৰ্ট 3। তো মুঠ 3টা পাৰ্টৰ ভিতৰত ফিজিক্সৰ 40টা কুৱেশ্যন আমি ডিছকাছ কৰিম। তো তোমালোকে এইখিনি জানা এক্সাম 25টো, মেথছৰ পৰা 40 মাৰ্কছ, ফিজিক্সৰ 30 মাৰ্কছ আৰু কেমেষ্ট্ৰি 30 মাৰ্কছ। তো ফিজিক্সৰ লগতে মই একেবাৰে কেমেষ্ট্ৰি ডেছক্ৰিপশ্যন লিংকটো দি দিম। মোৰ ভিডিঅ'টো চাই পেলাই তোমালোকে তাত লিংক কৰিলে কেমেষ্ট্ৰি পাৰ্টটো চাব পাৰিবা। সম্পূৰ্ণ ওলোটা পদ্ধতিৰে আমি এনেদৰে উত্তৰৰ পৰা প্ৰশ্ন বিচাৰি গোটেইবিলাক কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম, যাতে এটা কুৱেশ্যনৰ এনচাৰ দিওঁতে তোমালোকে তাৰ লগত সংগতি থকা আৰু 5-6টা কুৱেশ্যন এনচাৰ দিব পাৰা। কিপ অন ৱাটছিং টিল দ্য এণ্ড। আমি এতিয়া ছেকেণ্ড কুৱেশ্যনটো লৈছোঁ 2019 কুৱেশ্যন নম্বৰ 42 হিচাপে আছিল, চুম্বক এডালৰ ভিতৰত বলৰেখাৰ দিশ
ইনচাইড এ মেগনেট দ্য ফিল্ড লাইনছ ৰান। চুম্বক এডাল মই আঁকি লৈছোঁ এতিয়া চাবা, এইটো এডাল চুম্বক, এইটো এটা চুম্বক। এইফালে মই উত্তৰ মেৰু দক্ষিণ মেৰু আঁকিছোঁ, এইফালে উত্তৰ মেৰু আঁকিছোঁ। বলৰেখা সদায় মনত ৰাখিবা উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুত সোমায়। এনেকুৱা উত্তৰ মেৰুৰ পৰা ওলাব, দক্ষিণ মেৰুত সোমাব। কিন্তু এইখিনি হ'ল বাহিৰৰ ঘটনা, বাহিৰ, আউটসাইড। ডেট মিনছ এট আউটসাইড মেগনেটিক লাইনছ অফ ফ'ৰ্চেছ emits from North Pole and enters to South Pole. 2 নম্বৰ মনত ৰাখিবলগীয়া কথাটো হ'ল বলৰেখা সদায় বক্ৰৰেখা, বক্ৰপথ। বলৰেখা বক্ৰপথ বা বন্ধপথ, ইংৰাজীত ক্লোজ পাথ। মেগনেটিক লাইনছ অফ ফ'ৰ্চ অলৱেজ ক্লোজ পাথ। এতিয়া চাই লোৱা, বাহিৰত নৰ্থ টু চাউথ, তো ভিতৰত চাউথত সোমাই এতিয়া নৰ্থলৈকে আহিব এনেকৈ, এইটো আকৌ এতিয়া নৰ্থৰ পৰা ওলাই এনেকৈ চাউথ, চ' এনেকৈ এইটো এটা বন্ধ পথ হৈ যাব। তো আমাক কৈছে ভিতৰত, ইনচাইড, তো এনচাৰটো হ'ব ফ্ৰম চাউথ টু নৰ্থ, অপশ্যন এ, দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ। চ' বাকীখিনিৰ কাৰণে এতিয়া চাই লোৱা, ফ্ৰম নৰ্থ টু চাউথ, এইটো কেতিয়া হ'ব, আউটচাইড, এট আউটচাইড। যদি বাহিৰত দিয়ে নেক্সট কুৱেশ্যনটো, নেক্সট টাইমৰ কুৱেশ্যনটো এনেকৈ দিব পাৰে। চ' বাহিৰত বলৰেখাৰ দিশ, ফ্ৰম নৰ্থ টু চাউথ, এনেকৈ দিব পাৰে। বলৰেখাৰ প্ৰকৃতি, ই সদায় বন্ধ পথ বা ক্লোজ পাথ। অ'কে, এইবিলাক মনত ৰাখিবা। এই মই একেবাৰে কৈ দিওঁ ইয়াতে, পৃথিৱীখনৰ ভিতৰত এডাল ডাঙৰ মেগনেট থকা বুলি ধৰা হয়। এ হিউজ মেগনেট, ইট ইজ এজিউম ডেট এ হিউজ মেগনেট লাইজ ইনচাইড দ্য আৰ্থ। অ'কে, এ হিউজ মেগনেট লাইজ ইনচাইড দ্য আৰ্থ and along the geometrical north magnetic south is present, and along the geometrical south magnetic north is present. সদায় মনত ৰাখিবা, ভৌগোলিক উত্তৰ মেৰুৰ দিশত ভূচুম্বকৰ কি থাকিব, দক্ষিণ মেৰু, আৰু ভৌগোলিক দক্ষিণ মেৰুৰ দিশত ভূচুম্বকৰ কি থাকিব, উত্তৰ মেৰু। চ' এইখিনি ইয়াৰ পৰা মনত ৰাখিবলগীয়া কথা, ঠিক আছে। ইয়াৰ লগতে আৰু এটা কথা মনত ৰাখিবা, এই মনোপল নেভাৰ এক্সিষ্ট ইন কেছ অফ মেগনেট। চুম্বকৰ ক্ষেত্ৰত এটা মেৰু কেতিয়াও অকলে থাকিব নোৱাৰে। তাৰমানে এটা নৰ্থ পল আমি কেতিয়াও অকলে নাপাওঁ, বা এটা চাউথ পল আমি কেতিয়াও অকলে নাপাওঁ। তো সদায় কি পাম, নৰ্থ চাউথ একেলগে পাম। একে সময়তে এইটো মনত ৰাখিবা, বিদ্যুতৰ ক্ষেত্ৰত এটা বিদ্যুৎ মেৰু কিন্তু থাকিব পাৰে। তাৰমানে এটা বিদ্যুৎ মেৰু মানে হয় এটা ইলেক্ট্ৰন বা এটা প্ৰটন অকলে থাকিব পাৰে। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যনটো চাই লোৱা, ইফ টু পেৰেলেল ৱায়াৰ্ছ, সমান্তৰালভাৱে থকা দুডাল তাঁৰ, এই দুডাল সমান্তৰাল তাঁৰ, কেৰিং ইকুৱেল কাৰেণ্টছ ইন দ্য ছেম ডাইৰেকশ্যন, একেই দিশত সমান পৰিমাণৰ প্ৰবাহ আই চালিত কৰিলে কি হ'ব? এই চাৰিটা এনচাৰ দিয়া আছে, তাৰে যিকোনো এটা, এনি ওৱান ইজ কাৰেক্ট। দিছ ইজ দ্য কণ্ডিশ্যন। ইংলিছত কুৱেশ্যনটো এইটো, অসমীয়া ট্ৰান্সলেশ্যনটো মই ইয়াত লিখিব পাহৰি গ'লোঁ, তোমালোকে তলৰ পৰা চাই ল'বা এইটো। ভেৰি চিম্পল। যদি এনেকুৱা হয়, সমান্তৰাল পৰিবাহীৰ মাজেৰে একে পৰিমাণৰ প্ৰবাহ চালিত হয় আৰু নিচেই ওচৰত থাকে, তেতিয়া তাহাঁতৰ মাজত আকৰ্ষণী বল, পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে। তো সিহঁতৰ মাজত কোনো বলে ক্ৰিয়া নকৰে, এইটো নহ'ব। ৰিপালচিভ ফ'ৰ্চ মানে বিকৰ্ষণী বল। 3 নম্বৰটো চাই লোৱা, এন এট্ৰাক্টিভ ফ'ৰ্চ, আকৰ্ষণী বলে ক্ৰিয়া কৰিব। তো সিহঁতৰ মাজত কি থাকিব, আকৰ্ষণী বল, অপশ্যন চি। চ' সেই একে সময়তে চাই লোৱা, ৰিপালচিভ ফ'ৰ্চ কেতিয়া হ'ব? ৰিপালচিভ ফ'ৰ্চ হোৱাৰ কণ্ডিশ্যনটো এইটো, যদি এনেকুৱা কণ্ডিশ্যন হয়, এই দুডাল পৰিবাহী আগৰ নিচিনা ওচৰা ওচৰকৈ আছে, কিন্তু প্ৰবাহৰ ডিৰেকশ্যনটো সম্পূৰ্ণ বিপৰীত। এইটো কণ্ডিশ্যনৰ কাৰণে আমি কি পাম, ৰিপালচিভ বা বিকৰ্ষণী বল। তো এইখিনি চাই ল'বা।
ডি অপশ্যনটো চাই লৈছোঁ, ইয়াৰ পৰা কি আহিব পাৰে? বিপৰীতমুখী প্ৰবাহ চালিত কৰিলেহে বলে ক্ৰিয়া কৰিব। হয়, বিপৰীতমুখী প্ৰবাহ চালিত কৰিলেহে বলে ক্ৰিয়া কৰিব, এইটো শুদ্ধ হয়। কিন্তু এইটো অপশ্যনৰ কাৰণে এইটো নহয়। বিপৰীতমুখী প্ৰবাহ চালিত কৰিলেহে বলে কি বলে ক্ৰিয়া কৰিব? বিকৰ্ষণী বলে ক্ৰিয়া কৰিব। বাট আমাৰ এই কুৱেশ্যনটোৰ কাৰণে অপশ্যন চি। তো এইটোৰ লগত সংগতি থকা এটা এপ্লিকেশ্যন ব্যৱহাৰ মই দি দিছোঁ, চাই ল'বা সেইটো। Based on that concept, one most important point, that one, a current carrying coil or loop always compress. প্ৰবাহ চালিত কুণ্ডলী বা লুপ এটা সদায় কি হয়? সংকুচিত হয়, কম্প্ৰেছ। কিয় সংকুচিত হয়? কাৰণ এইটো ঘটনা, প্ৰবাহ চালিত লুপ এটা এনেকুৱা, ধৰি লোৱা এইটো ইয়াৰ প্ৰত্যেকটো পাক এইডাল তাৰৰ ওচৰত এইটো থাকিব, ইয়াৰ ওচৰত এইডাল থাকিব। চ' এইবিলাক কি হ'ল? সমান্তৰাল পৰিবাহী। আৰু ইয়াত যদি প্ৰবাহ আই চালিত কৰি দিওঁ, প্ৰত্যেকটো পাকত আমি এনেকুৱা পাম, এই প্ৰবাহখিনি একে দিশত চালিত হৈছে। বা পিছফালে যদি চাওঁ, এইফালৰ দিশ, এইফালৰ দিশ, এইফালৰ দিশ, এইবিলাক কি হ'ব? সদায় একে দিশত চালিত হ'ব। চ' একে দিশত চালিত হ'লে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰিব। তো পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰিলে এইটো কি হ'ব? সংকুচিত হৈ যাব। নেক্সট কুৱেশ্যন, এনাৰ্জি চ'ৰ্চৰ ওপৰত, শক্তিৰ উৎস। ভেৰি চিম্পল, শক্তিৰ প্ৰাথমিক উৎস আমি সকলোৱে জানো, এইটো সূৰ্য। তো এইখিনিতে মই একেবাৰে কৈ দিওঁ, এইবিলাক হ'ল যিবিলাক প্ৰাকৃতিকভাৱে পোৱা যায়, নেচাৰেল, এইবিলাক হ'ল ৰিনিউৱেবল। ৰিনিউৱেবল, অসমীয়াত যোনটোক নৱীকৰণ বুলি কয়, নৱীকৰণযোগ্য উৎস, ৰিনিউৱেবল চ'ৰ্চ। কোল, আৰু মই ইয়াৰ ইনক্লুড কৰি দিছোঁ গেছ, অইল, এই আটাইবিলাক হ'ল নন ৰিনিউৱেবল। মনত ৰাখিবা এইখিনি। অসমীয়াত ক'ব এইটো অনৱীকৰণ। নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 45। বিদ্যুৎ প্ৰবাহ জুখিবৰ কাৰণে, টু মেজাৰ দ্য কাৰেণ্ট ইন এন ইলেক্ট্ৰিক ডিভাইচ। অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ। শ্ৰেণীবদ্ধভাৱে এমিটাৰ, এমিটাৰ ইন চিৰিজ। বাকীকেইটা অপশ্যন মই অলপ ডিছকাছ কৰি লওঁ। প্ৰথম অপশ্যনটো দিয়া আছে পুট অন এমিটাৰ ইন পেৰেলেল, সমান্তৰালভাৱে এমিটাৰ। এইটো কেতিয়াও নহয়, এমিটাৰ সদায় শ্ৰেণীবদ্ধভাৱে। পুট এ ভোল্টমিটাৰ ইন পেৰেলেল, ভোল্টমিটাৰ ইন পেৰেলেল মানে সমান্তৰাল সজ্জাত ভোল্টমিটাৰ। এইটো টু মেজাৰ ভল্টেজ। তো বৰ্তনী এটাৰ দুই মূৰৰ বিভৱ ভেদ নিৰ্ণয় কৰিবলৈ এইটো আমি ইউজ কৰিম। কি ইউজ কৰিম? ভোল্টমিটাৰ ইন পেৰেলেল কানেকশ্যন। তো শ্ৰেণীবদ্ধভাৱে মিটাৰ, এইটো বিদ্যুৎ প্ৰবাহ জুখিবলৈ। আৰু লাষ্ট অপশ্যনটো দিয়া আছে পুট এ ভোল্টমিটাৰ ইন চিৰিজ, শ্ৰেণীবদ্ধভাৱে ভোল্টমিটাৰ। এইটো কেতিয়াও নহয়, এইটো অসম্ভৱ। তো অপশ্যন এ আৰু অপশ্যন ডি এইটো কেতিয়াও হ'ব নোৱাৰে। নেক্সট কুৱেশ্যন, just see that one. Kilowatt hour, you have to convert kilowatt hour into joule. So for that you know the relation. এইটো মনত ৰাখিবা, P is equal to W by T, ইয়াৰ পৰা আহিব। পাৱাৰ ইজ ইকুৱেল টু ৰেট অফ ৱৰ্ক ডান। তো আমি গোটেইকেইটা ৰাখি যদি SI ইউনিটটো চাওঁ, ক্ষমতাৰ একক ৱাট, W কাৰ্য জুল, সময় ছেকেণ্ড। তাৰমানে জুল ইজ ইকুৱেল টু ৱাট ইনটু ছেকেণ্ড। আমি যদি কিলো ৱাট ঘণ্টাক ৱাট ইনটু ছেকেণ্ডলৈ কনভাৰ্ট কৰোঁ, তাৰমানে সেইটোৱে হ'ব জুল। ঠিক আছে, তেতিয়া আমি চাই লওঁ 1 কিলো ৱাট আৱাৰ মানে কিমান ৱাট ছেকেণ্ড। 1 কিলো ৱাট মানে 10 to the power 3 1000 ৱাট ইনটু 1 আৱাৰ, 1 ঘণ্টা। 10 to the power 3 ৱাট ইনটু 1 ঘণ্টাত কিমান ছেকেণ্ড? 1 hour 60 মিনিট, এণ্ড এগেইন 1 minute 60 ছেকেণ্ড, তাৰমানে ইমানখিনি ছেকেণ্ড। তো এনচাৰটো কিমান পালোঁ? 6 36 3 আৰু এটা শূন্য, এইফালে এটা শূন্য, দুটা। ডেট মিনছ 10 to the power 5 ৱাট ছেকেণ্ড। তো ৱাট ছেকেণ্ড মানে কি? জুল। তো 36 ইনটু 10 to the power
5 তো আমাক এটা 10 to the power 6 ত দিয়া আছে তার মানে 36.0 into 10 to the power 5 এটা ডেসিমেল পয়েন্টটো যদি এইফালে আনো ডেসিমেল পয়েন্টটো এইফালে আনিলে আমি কি পাম এনসাৰটো 3.6 মানে 36 ক 10 ৰে ডিভাইড কৰি দিলো 3.6 10 ৰে ডিভাইড কৰি দিলে আৰু এটা 10 মাল্টিপ্লাই কৰিব লাগিব তাৰ মানে 10 to the power 6 জুল তো 10 to the power 6 ত লিখিলে এনসাৰটো হ'ব 3.6 into 10 to the power 6 জুল এইটো অপচন সি কেৰিয়াৰ প্লাছ হ'ল দক্ষিণ কামৰূপৰ মিৰ্জাস্থিত এডুকেশ্যনেল কোচিং ইনষ্টিটিউট যিয়ে ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স বায়'লজি ইংলিছ আৰু ইকনমিক্স ছাবজেক্টৰ ওপৰত নিয়মিত ৰূপত পাঠদান আগবঢ়াই আহিছে নেক্সট কুৱেশ্যন বিদ্যুৎ উৎপাদন কৰোঁতে ডিভাইচ ইউজ ফৰ প্ৰডিউচিং ইলেক্ট্ৰিক কাৰেণ্ট জেনেৰেটৰ অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ তো জেনেৰেটৰে কি কৰিব মেকানিকেল এনাৰ্জি converted to electric energy মনত ৰাখিবা ইলেক্ট্ৰিক এনাৰ্জি যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰে আমি বাকি অপচন কেইটা এটা এটাকে চাই লম গেলভেনোমিটাৰৰ কি কাম টু ডিটেক্ট কাৰেণ্ট মানে প্ৰবাহৰ উপস্থিতি ধৰা পেলাবলৈ একেদৰে এমিটাৰৰ কি কাম টু মেজাৰ কাৰেণ্ট বৰ্তনী এটাত কিমান কাৰেণ্ট গৈ আছে কিমান এম্পিয়াৰ বা কিমান মিলি এম্পিয়াৰ কাৰেণ্ট গৈ আছে পৰিমাণটো জানাৰ কাৰণে আমি এমিটাৰ ইউজ কৰিম বৰ্তনীত কাৰেণ্ট গৈছে না নাই হেতু চোৱাৰ কাৰণে গেলভেনোমিটাৰ ইউজ কৰিম কাৰেণ্টটো গৈছে হেতু গেলভেনোমিটাৰে দিলে কিমান পৰিমাণৰ কাৰেণ্ট গৈছে হেতু কোনে দিব এমিটাৰে দিব আৰু মটৰ জেনেৰেটৰৰ ওলোটা হা মটৰে কি কৰিব ইলেক্ট্ৰিক এনাৰ্জিৰ সহায়ত পাংখাটো ঘূৰাই দিব অৰ্থাৎ ইলেক্ট্ৰিক এনাৰ্জিক মেকানিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিব মেকানিকেল এনাৰ্জি এটা মনত ৰাখিবা নেক্সট কুৱেশ্যনটো অলপ বায়োলজি টাইপৰ মানৱ চকুৱে কোনো বস্তু প্ৰতিবিম্ব গঠন কৰে ৰেটিনাত নিউমাৰিকেল কুৱেশ্যন এটা কুৱেশ্যন নম্বৰ 49 দিয়া আছে এল দৈৰ্ঘ্য আৰু এ প্ৰস্থচ্ছেদৰ তাঁৰ এডালৰ ৰ'দ 4 ওম উই নো দ্যাট resistance R is equal to rho L by A. So that R is 4 ohm. Okay, this is given. Small l length, capital A area. Say this is denoted by capital A. So this is 4A. Now the same material but of length L by 2. It is length L by 2. Aru prosthoset to twice A kodim. Doubling the cross section, then what is the resistance? Say new resistance is said to be R dash. Since material is same, resistivity becomes same rho. So new length L dash, new area A dash. So rho, new length L by 2. L dash means L by 2. New area of cross section, say twice A. In terms of A dash, twice A will come. Now what is going to happen? Ekhini simplify will ami ki pam 1/4 into rho L by A, isn't it? That 2 and this is 2, so 1/4. So as a result 1/4 into rho L by A means that one, rho L by A means 4. So answer becomes 1. So option A is the correct answer. Always remember the important point. ৰোধকত্ব তাৰৰ জ্যামিতিক গঠনত নিৰ্ভৰ নকৰে যদি দুডাল তাৰৰ একে পদাৰ্থৰে নিৰ্মিত তাহাঁতৰ দৈৰ্ঘ্য বেলেগ হয় প্ৰস্থচ্ছেদৰ কালি বেলেগ বেলেগ হয় তেতিয়া ৰ'ডটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু ৰো ৰেজিষ্টিভিটিটো সদায় কি থাকিব একে থাকিব আশা কৰোঁ গোটেইকেইটা কুৱেশ্যন এনসাৰ ঠিকমতে বুজি পাইছে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো দবাই দিয়ক পৰৱৰ্তী ভিডিঅ'ত অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে গুড বাই